নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 5 ডিচেম্বৰ 2025 অসমীয়া 19 আঘোণ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:46 আৰু সূৰ্যাস্ত সময় 4:16। আজি হৈছে প্ৰতিপদ তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি টকা ধাৰে লোৱাৰ পৰা বিৰত থাকিব লাগে। আপুনি আপোনাৰ খৰচ কমাব লাগে, নহ'লে আপোনাৰ বাজেটত আঘাত জন্মিব পাৰে। সাহিত্যৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাবলৈ ভাল পাব। বাহিৰত খাদ্য গ্ৰহণ কৰিলে পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। বৃষ ৰাশি। পুৰণি বিনিয়োগৰ পৰা আৰ্থিক লাভ হ'ব। যুৱক যুৱতীসকলে হয়তো পৰিয়ালৰ সৈতে প্ৰেমৰ বিষয়ে আলোচনা কৰিব পাৰে। আজি আপুনি অধ্যৱসায়ীভাৱে কাম কৰিব। ব্যৱসায়ত যথেষ্ট আৰ্থিক লাভৰ সম্ভাৱনা আছে। অনলাইন শ্বপিঙৰ বাবে আপুনি টকা খৰচ কৰিব পাৰে। বন্ধু বান্ধৱীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। মিথুন ৰাশি। আজি আপুনি ঔষধৰ বাবে টকা খৰচ কৰিব পাৰে। অনৈতিক কাম কাজৰ প্ৰতি আপুনি আগ্ৰহী হৈ পৰিব। টকা লেণ্ডিং বা ধাৰলৈ লোৱাৰ সময়ত সাৱধান হ'ব লাগে। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰৰ প্ৰতি আগ্ৰহীন অনুভৱ কৰিব পাৰে। তৎক্ষণাত সিদ্ধান্ত ল'বলৈ লৰালৰি কৰাটো ভাল নহয়। কাৰোবাক অনাকাংক্ষিত পৰামৰ্শ দিয়াৰ বাবে অপমানিত হ'ব পাৰে। কৰ্কট ৰাশি। শ্বেয়াৰ বজাৰৰ পৰা আপুনি টকা লাভ কৰিব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক সুষম হৈ পৰিব। মানুহে আপোনাৰ পৰামৰ্শ বিচাৰিব। ব্যৱসায়িক ভ্ৰমণ সম্ভৱ হৈ উঠিব। আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে অতিশয় সন্তুষ্ট হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্তৃত্ব বৃদ্ধি পাব। সিংহ ৰাশি। আপুনি আন্তৰিক সম্পৰ্ক উপভোগ কৰিব। আপোনাৰ ব্যৱসায়ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ কাম সম্পূৰ্ণ হোৱাত লেহেমীয়া হ'ব। ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো শুভ নহয়। আপুনি এটা সুষম ৰুটিন বজাই ৰাখিব লাগে। কন্যা ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা আপুনি সহায় লাভ কৰিব। আপোনাৰ মতানৈক্যৰ সমাধান হ'ব পাৰে। গুৰুত্বপূৰ্ণ কামৰ বাবে দিনটো শুভ। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু অস্থিৰতা আহিব পাৰে। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ কমি যাব পাৰে। গৱেষণাৰ কামত আপুনি সফলতা লাভ কৰিব। তুলা ৰাশি। আজি নতুন কাম আৰম্ভ নকৰিব। অত্যাধিক কামৰ বোজাই আপোনাক ভাগৰুৱা অনুভৱ কৰিব। আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। এটা ডাঙৰ ব্যৱসায়িক বিনিয়োগ কৰাৰ আগতে আপুনি আপোনাৰ যথাযথ পৰিশ্ৰম কৰা উচিত। আপোনাৰ আৰ্থিক অৱস্থা শুভ নহ'ব। বৃশ্চিক ৰাশি। আপোনাৰ সকলো কাম সুকলমে সম্পূৰ্ণ হ'ব। জীৱনসংগীৰ সৈতে ৰোমান্টিক সময় উপভোগ কৰিব। প্ৰেমৰ বিবাহে পাৰিবাৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিবনুৱা লোকে চাকৰি বিচাৰি পাব পাৰে। আনকি আপুনি অংশীদাৰিত্বৰে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। ধনু ৰাশি। আপুনি হয়তো কিছু আনন্দদায়ক খবৰ পাব। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। পুৰণি ঋণ পৰিশোধ কৰাত আপুনি সফল হ'ব। আইনী বিষয়ত দিনটো শুভ। এটা কঠিন কাম হয়তো আজি সম্পন্ন হ'ব পাৰে। কাৰো প্ৰতি কু অভিপ্ৰায় বা প্ৰতাৰণা কৰাৰ চেষ্টা নকৰাই উচিত। মকৰ ৰাশি। নিজৰ সামৰ্থ্যত বিশ্বাস কৰক। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিব পাৰে। বিপণন সম্পৰ্কীয় ব্যৱসায়সমূহে আৰ্থিক লাভ কঢ়িয়াই আনিব। নৱবিবাহিত দম্পতীয়ে ভ্ৰমণলৈ যাব পাৰে। প্ৰেমৰ সঠিকত প্ৰপ'জ কৰাৰ বাবে এই দিনটো শুভ। কুম্ভ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত তিক্ততা থাকিব পাৰে। অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। চৰকাৰী কামত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। চৰ্দি সহজভাৱে ল'ব নালাগে। আজি আপুনি আপোনাৰ কেৰিয়াৰক লৈ বহুত চিৰিয়াছ হ'ব। আপোনাৰ ঘনিষ্ঠ লোকৰ পৰামৰ্শক আওকাণ কৰিলে ক্ষতিকাৰক হ'ব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি হয়তো কেৰিয়াৰৰ এটা ডাঙৰ পৰিৱৰ্তন পৰিকল্পনা কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত আৱেগিক মোহ আৰু আত্মবিশ্বাস বাঢ়িব। আইনী বিষয়ত আপুনি জয়ী হ'ব পাৰে। আত্মীয়ৰ লগত মানসম্পন্ন সময় কটাব। আপোনাৰ যোগাযোগৰ দক্ষতাত মানুহ আপ্লুত হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।